নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। SBI ফালৰ পৰা নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেন্সি মুকলি কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নো এক্সামৰ চাকৰি হয়, সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব আৰু কেনেদৰে আবেদনসমূহ কৰিব এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু এই ভেকেন্সিখিনি আপোনালোকে নিয়াৰ বাই চিটিতে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। লগতে ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াও কথা নাই, নো এক্সাম ফিজ হয় আৰু কোনো এক্সাম দিবলগীয়া কথা নাই। সো কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি SBI ফালৰ পৰা আহিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেন্সিখিনি ক্ষেত্ৰত যদি আপোনালোকে পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণতে আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে সো কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব, হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হৈ গ'ল। ইয়াত আপোনালোকে দেখিছে SBI নিউ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ ক্ষেত্ৰত নটিফিকেশ্যন আউট কৰি দিছে। সো এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। মই পোনপ্ৰথমে এই যিখিনি SBI ফালৰ ভেকেন্সি আহিছে মই তাৰ পোনপ্ৰথমে আপোনালোকক অভাৰভিউ যিটো হয় মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। SBI ফালৰ পৰা যিটো ভেকেন্সি আহিছে তাৰ মই অভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰপিছত বাকী ডিটেইলছলৈ গৈ আছোঁ। পোনপ্ৰথমে যদি অভাৰভিউটো মই ক'বলৈ যাওঁ, SBI ফালৰ পৰা যিখিনি ভেকেন্সি আহিছে ইয়াৰ আপোনালোকে দেখা পাইছে SBI মানে আপোনালোকে নিশ্চয় জানে ষ্টেট বেংক অফ ইণ্ডিয়া, মানে SBI ফালৰ পৰা ভেকেন্সি কিনিছে ষ্টেট বেংক অফ ইণ্ডিয়া 2025 বৰ্ষৰ আপোনালোকে শেষ ৰিক্ৰুইটমেণ্ট বুলি ক'ব পাৰে, এটা শেষ এডভাৰটাইজমেণ্ট আপোনালোকৰ মুকলি কৰি দিছে 2025 বৰ্ষৰ ক্ষেত্ৰত SBI ফালৰ পৰা। সো ইয়াত যদি মই ক'বলৈ যাওঁ SBI ফালৰ পৰা যিখিনি ভেকেন্সি আহিছে, অৰ্গেনাইজেশ্যন নেম আপোনালোকে নিশ্চয় গম পায় SBI ফালৰ পৰা আহিছে আৰু ভেকেন্সি আপোনালোকে দেখিব পাৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া, অৰ্গেনাইজেশ্যন নেম SBI লাইভ, পোষ্ট নেম আছে এডভাইজৰ ভেকেন্সি হয়। টোটেল পোষ্ট আপোনালোকৰ মাল্টিপুল আচলতে বহুখিনি ভেকেন্সি আছে আৰু এপ্লাইসমূহ আপোনালোকে নিয়াৰ বাই চিটিতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। এপ্লাই মোডটো আপোনালোকে নিশ্চয় জানে অনলাইন যোগেহে এপ্লাই কৰিব পাৰিব, অফলাইন যোগে কৰিব নোৱাৰে। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইখিনি আপোনালোকে অনলাইন কৰিব লাগিব, অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব SBI ফালৰ পৰা যিটো ভেকেন্সি আহিছে। সো ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিছে। চিলেকশ্যন প্ৰচেছ, ইয়াত যে মই চিলেকশ্যন প্ৰচেছখিনিলৈ ক'বলৈ যাওঁ, ইয়াৰ চিলেকশ্যন প্ৰচেছ বহুখিনি আছে, মানে বহুত টাইপৰ হ'ব। পোনপ্ৰথমে ইয়াৰ যিটো ইণ্টাৰভিউ আছে ইণ্টাৰভিউ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব উল্লেখ কৰিছে। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টলৈ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো এজ লিমিট যাওঁ, এজ লিমিটটো মিনিমাম এজ 18 বছৰ, মেক্সিমামটো উল্লেখ কৰা নাই আৰু এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে যিটো চৰকাৰী গভৰ্ণমেণ্টৰ ৰুল থাকে সেইধৰণে আপোনালোকে নিশ্চয় গম পায়। SC STত 5 বছৰকৈ পায়, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ পায়, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ পায়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, মিনিমাম 10 পাছ কৰিলে হ'ল। হাইস্কুল যদি পাছ কৰিছে, 10 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ, ইয়াত আপোনালোকৰ ডকুমেণ্টছ কি লাগিব, আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰয়োজন হ'ব আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব। এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইমেইল ID লাগিব আৰু এইখিনি আপোনালোকে এপ্লাইসমূহ কৰোঁতে ডাটাখিনি ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত ডকুমেণ্টছ আপলোড দিয়াৰ পিছত আপোনালোকে ফাইনেল এপ্লাইসমূহ কৰি ল'ব পাৰিব। সো যিটোতে আপোনালোকে এলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব সেইটো পদৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। SBI ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে নিশ্চয় গম পালে SBI ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু এই ভেকেন্সিখিনি এপ্লাই প্ৰচেছটো হৈছে অনলাইন যোগে কৰিব লাগিব। আৰু যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, মই যিটো এপ্লাই লিংক হয় আৰু এডভাৰটাইজমেণ্টৰ যিটো লিংক হয় সেইটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, সেই লিংকৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'লোটো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টোত লগ পাম, ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে।